মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে ৰিনাছ অনলাইন টিচিঙলৈ স্বাগতম জনাইছোঁ। মই আজি তোমালোকৰ লগত তোমালোকৰ 9 নম্বৰ পাঠৰ চলো তেজপুৰ চলে এই পাঠটি আলোচনা কৰিবলৈ লৈছোঁ। আশা কৰিছোঁ তোমালোকে সকলোৱে মন দি এই ভিডিঅ'টো চাবা আৰু পাঠটো বুজিবলৈ চেষ্টা কৰিবা। মই যিমান পাৰোঁ সিমান সংক্ষেপে আৰু বুজিব পৰাকৈ তোমালোকক বুজাবলৈ চেষ্টা কৰিছোঁ। তেতিয়াহ'লে আহাচোন চাওঁ এই পাঠটোত কি আছেনো। চলো তেজপুৰ চলে, ব'লা তেজপুৰলৈ যাওঁ। এই পাঠটো হৈছে আচলতে এটা ভ্ৰমণ কাহিনী, যিটো ভ্ৰমণ কাহিনী হৈছে শিক্ষামূলক ভ্ৰমণ কাহিনীৰ এটা অংগ, য'ত এদিনীয়াকৈ গোলাঘাট ডিষ্ট্ৰিক্টৰ পৰা বা গোলাঘাট জিলাৰ পৰা তেজপুৰ জিলালৈ সৰু সৰু ল'ৰা ছোৱালীবিলাকক ফুৰিবলৈ লৈ যোৱা হৈছিলে। আৰু এই ফুৰিবলৈ লৈ যোৱাৰ মাজতে তাত কেনেকুৱা ধৰণৰ তেওঁলোকে কি বস্তু চালে, কি ঠাই ফুৰিলে সেই বিষয়ে এই পাঠটিত আছে। যিহেতু ভ্ৰমণৰ জৰিয়তে আমি বহুত নজনা কথা আৰু নেদেখা কথাও আমি নজনা কথা জানিব পাৰোঁ। গতিকে এই পাঠটিত সেই নজনা কথা অৰ্থাৎ তেজপুৰৰ বিষয়ে খুব ধুনীয়াকৈ আছে। তেতিয়াহ'লে আহাচোন আমি পাঠটোৰ ভিতৰলৈ সোমাই যাওঁ। चलो तेजपुर चले। आज सुबह से प्रियम बहुत खुश एवं उत्साहित है। वो नहा धोकर तैयार है। इसी बीच उसने माँ को जोर से आवाज़ दी। আজি ৰাতিপুৱাৰ পৰাই প্ৰিয়ম বহুত খুশ মানে খুব মানে আনন্দত আছে আৰু উৎসাহিত হৈ আছে। ও নাহা ধোকৰ তৈয়াৰ হে, ৰাতিপুৱাই তাই গা পা ধুই মেলি আজৰি হৈ আছে। ইচি বিচ উছনে মাকো জোৰ চে আৱাজ দি, আৰু তাৰ মাজতে তাই মাকক খুব জোৰেৰে মাত লগালে। প্ৰিয়মে ক'লে, মা জলদি কৰো, 6 बजे से पहले हमें स्कूल पहुँचना है। প্ৰিয়মে ক'লে যে সোনকালে কৰা, আমি 6টা বজাৰ আগতে স্কুল পাবগৈ লাগিব। মা সব সামান তৈয়াৰ হে না, মাকে ক'লে সকলো বস্তু ঠিক ঠাক কৰি থৈছানে? तुम्हारे कपड़े, पानी की बोतल, साबुन आदि, तुम्हार कापोर, पानीर बोतल, साबुन आदि एक बार ठीक से देख लो, एबार ভালদৰে চাই লোৱা। প্ৰিয়ম, हाँ ठीक है, मैं भी तैयार हो गया। ঠিক আছে আৰু ময়ো ৰেডি মানে তৈয়াৰ হৈ গৈছোঁ। প্ৰিয়ম জলদি घर से स्कूल की ओर निकल गया। প্ৰিয়ম সোনকাল কৰি माकर लगत स्कूलर फाले उलाई आहिले। गोलाघाट के मरंगी दीननाथ हाई स्कूल के प्रवेश द्वार के सामने एक टूरिस्ट बस खड़ी है। और गोलाघाटर मरंगी दीननाथ हाई स्कूलर प्रवेश द्वार ओसरते एखन टूरिस्ट बस ठिय হৈ আছে। आज से गर्मी की छुट्टी शुरू हो गई है। और आजिर पराय तेनलोकर गरমৰ बंध आरम्भ হ'ব। 6ठी कक्षा के 35 विद्यार्थी और 2 शिक्षक सहित कुल 37 लोग शैक्षिक भ्रमण हेतु ऐतिहासिक स्थल तेजपुर के लिए तैयार है। আৰু মানে 6ষ্ঠ শ্ৰেণীৰ 35 গৰাকী ছাত্ৰ ছাত্ৰী আৰু 2 গৰাকী শিক্ষক শিক্ষয়িত্ৰীৰ সহিত মুঠতে 37 গৰাকী লোক শৈক্ষিক ভ্ৰমণৰ কাৰণে ঐতিহাসিক চহৰ তেজপুৰৰ কাৰণে তেওঁলোক ৰেডি হৈছে, যাবলৈ ওলাইছে। करीब 6 बजे বাছ তেজপুৰ के लिए रवाना हुई। প্ৰায় 6টা বজাত বাছখন তেজপুৰৰ কাৰণে रेडी हल। बस धीरे धीरे नुमलीगढ़ होकर आगे बढ़ी। बासखन लाहे लाहे नुमलीगढ़ हो आगबाढ़ी गई थकिल। विद्यार्थी काफ़ी जोश में थे। विद्यार्थी सकल खूब फूर्तित आसिले। शिक्षक की अनुमति लेकर उन्होंने अंताक्षरी शुरू कर दी। और शिक्षकर अनुमति लय तेनलोके अंताक्षरी खेलिबले आरम्भ कर दिले। 1 2 3 4 बैठे बैठे क्या करे, करना है कुछ काम, शुरू करिए अंताक्षरी लेके प्रभु के नाम। 1 2 3 4 बैठे बैठे क्या करे, বহি বহিনো কি কৰিম, এনেকৈ আন্তাক্ষৰী আৰম্ভ কৰাৰ লগে লগে এনেকুৱা ধৰণৰ এটা মানে শ্লোক গাই লৈ গতিকে সিহঁতে গালে। আৰু আন্তাক্ষৰী যিটো গানৰ মানে আখৰৰ শেষত আকৌ বেলেগ এটা গানৰ আখৰৰ শেষত আকৌ বেলেগ এটা গান, তেনেকুৱা যি খেল, সেই খেলক আন্তাক্ষৰী বুলি কোৱা হয়। সেই আন্তাক্ষৰী খেল খেলিবলৈ আৰম্ভ কৰি দিলে। বাছ বোকাখাট মে যা ৰুকি। আৰু তেনে গৈ থাকোঁতে গান গাই গৈ থাকোঁতে বাছখন গৈ বোকাখাট পালে। খালাচী মানে হৈছে বাছত থকা যিজন
সহায়কাৰী তেওঁ খালাচী বুলি কোৱা হয়। তেওঁ ক'লে ऊंची आवाज में তেওঁ জোৰ से চিঞৰি ক'লে यहाँ बस 15 मिनट रोकेगी, ইয়াত বাছখন 15 मिनट ৰ'ব। आप लोग चाय नाश्ता कर लीजिए, আপোনালোকে ইয়াতে চাহ জলপান খাই লওক। शिक्षक की अनुमति से सभी बच्चे एक एक कर बस से उतरे আৰু শিক্ষকৰ অনুমতি লৈ সকলোৱে এজন এজনকৈ বাছৰ পৰা নামি আহিল। वहाँ एक होटल में सभी ने सुबह का नाश्ता कर लिया আৰু তাত সকলোৱে ৰাতিপুৱাৰ এখন হোটেলত ৰাতিপুৱাৰ যি জলপান সেই জলপান গ্ৰহণ কৰিলে। বাছ फिर से आगे बढ़ी আৰু বাছখন পুনৰ আগবাঢ়ি আহিবলৈ ধৰিলে। इसी बीच शिक्षक खड़े होकर बोले, देखो बच्चों, हम अब काजीरंगा राष्ट्रीय उद्यान में है। तुम्हें मालूम है यो উদ্যান किस लिए मशहूर है? আৰু তাৰ মাজতে শিক্ষকগৰাকী থিয় হৈ ল'ৰা ছোৱালীবিলাকক ক'লে, চোৱা ল'ৰা ছোৱালীহঁত, এতিয়া আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আছোঁ। তোমালোকে জানানে এই ৰাষ্ট্ৰীয় উদ্যানখন কিহৰ কাৰণে বিখ্যাত? ৰীনা নামৰ ছাত্ৰীগৰাকীয়ে ক'লে, जी महाशय, काजीरंगा राष्ट्रीय उद्यान एक सिंग वाले गेंडे के लिए मशहूर है। ৰীণাই ক'লে যে হয় ছাৰ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন एशिंगिया गौरव বাবে विख्यात। शिक्षक इसके अलावा काजीरंगा में क्या क्या वन्यजीव है और यारोपरि काजीरंगात और की वन्यजीव आसे? जगदीशे कले, महाशय, काजीरंगा में गेंडे के अलावा जंगली भैंस, हाथी, बाघ, भालू, विविध प्रजातियों के हिरण, खरगोश एवं दुर्लभ प्रजाति के पक्षी आदि उपलब्ध है। जगदीशे कले जे सर, काजीरंगात एशिंगिया गড়ৰ উপৰিও জংঘল মানে বনৰীয়া মহ, হাতী, বাঘ, ভালুক, বিভিন্ন প্ৰকাৰৰ হৰিণ, খৰগোশ মানে হৈছে তোমাৰ শহাপহু, দুৰ্লভ প্ৰজাতিৰ পক্ষী মানে হঠাতে দেখি নোপোৱা তেনেকুৱা ধৰণৰ পশু পক্ষী আদি। वहाँ से बस कलियाभोमरा पुल पार कर सुबह लगभग 10:30 बजे तेजपुर आ पहुँचे। तार পৰা কলিয়াভোমৰা যি দলং সেই দলংখন পাৰ হৈ প্ৰায় 10:30 বজাত তেওঁলোক তেজপুৰ আহি পালে। শিক্ষকে ক'লে, तुम लोग सब तैयार हो जाओ, তোমালোক সকলো মানে ৰেডি হৈ যোৱা। अब हम तेजपुर शहर के दर्शनीय स्थलों के दर्शन करेंगे আৰু এতিয়া আমি তেজপুৰ চহৰৰ যিবিলাক দৰ্শনীয় স্থল আছে সেই স্থল বা ঠাইসমূহ আমি দৰ্শন কৰিবলৈ যাম। जानते हो तेजपुर का पुराना नाम शोणितपुर है। यहाँ बाण नामक एक प्रसिद्ध राजा हुए थे। তোমালোকে জানানে তেজপুৰৰ পুৰণা নাম হৈছে শোণিতপুৰ আৰু ইয়াত বাণ নামৰ এগৰাকী প্ৰসিদ্ধ ৰজা আছিল। शिक्षक, बच्चों, अब हम महाभैरव मंदिर के दर्शन करेंगे। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি মহাভৈৰৱ মন্দিৰ দৰ্শন কৰিমগৈ। सबने मंदिर में प्रवेश किया, সকলোৱে গৈ মন্দিৰত সোমালে। वहाँ से बस अग्निगढ़ के पास जा रुकी। তাৰ পাছত তেওঁলোকৰ বাছখন গৈ অগ্নিগড় বুলি যিখন উদ্যান আছে সেই উদ্যানখনৰ ওচৰলৈ গ'ল, তাত গৈ ৰখিলে। শিক্ষকে ক'লে, बच्चों, अब हम अग्निगढ़ के दर्शन करेंगे। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি अग्निगढ़ दर्शन करीम। अग्निगढ़ के साथ एक सुंदर पौराणिक कथा जुड़ी हुई है। अग्निगढ़ का निर्माण भी राजा बाण ने ही करवाया था। तुम में से कोई बाण की पुत्री का नाम बता पाओगे? শিক্ষকে ক'লে যে অগ্নিগড় এতিয়া আমি যাম। অগ্নিগড়ৰ লগতো এটা খুব ধুনীয়া সুন্দৰ পৌৰাণিক কাহিনী জড়িত হৈ আছে আৰু সেই অগ্নিগড়ৰ নিৰ্মাণো ৰজা বাণে কৰাইছিলে। তোমালোকৰ ভিতৰৰ কোনোবাই বাণ ৰজাৰ পুত্ৰীগৰাকীৰ নাম ক'ব পাৰিবানে? সঞ্জনাই কৈ উঠিল, जी महाशय, राजा बाण की बेटी का नाम उषा था। হয় মহাশয়, বাণ ৰজাৰ পুত্ৰীগৰাকীৰ, বেটি মানে হৈছে পুত্ৰী, কন্যা, গতিকে পুত্ৰীগৰাকীৰ নাম হৈছে উষা। वो एक अपूर्व सुंदरी थी। তাই বা তেখেত অপূৰ্ব সুন্দৰী আছিল। शिक्षक, हाँ यो तो है, এইটোতো হয়ে। साथ ही वो एक कुशल नृत्यांगना भी थी। লগতে তাই এগৰাকী কৌশলী নৃত্যাংগনা মানে নৃত্য কৰা এগৰাকী নৃত্য প্ৰতিযোগী আছিল। অমলে ক'লে, महाशय, आप हमें एक कहानी सुनाने वाले थे। আপুনি আমাক এটা কাহিনী শুনোৱা কথা আছিল। शिक्षक, हाँ হয় आओ यहाँ आराम से बैठकर सुनो, याद आराम से तुम्हारे बहा और सुना। राजा बाण ने अपनी कन्या उषा को सुरक्षित रखने के लिए अग्निगढ़ का निर्माण करवाया था। राजकुमारी उषा का प्रेम भगवान श्री कृष्ण के पोते अनिरुद्ध से हुआ था। बच्चों, क्या तुम में से कोई बता पाओगे उषा की सखी
কোন থি আৰু শিক্ষকে ক'লে যে আমি ইয়াত আৰামছে বহি লওঁ আৰু কাহিনীটো কওঁ আৰু তোমালোকে শুনা। ৰাজা বানে তেওঁৰ কন্যা উষাক সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে এই অগ্নিগড়ৰ নিৰ্মাণ কৰাইছিলে। কিয়নো ৰাজকুমাৰী উষাৰ প্ৰেম হৈছিলে ভগৱান শ্ৰীকৃষ্ণৰ নাতি পতে বুলি কৈছে। পতে মানে হৈছে নাতি অনিৰুদ্ধৰ লগত, আৰু তেওঁৰ মানে সেই প্ৰেম যাতে বিবাহলৈ পৰিণত নহয় তাৰ কাৰণে তেওঁৰ জীয়ৰী উষাক তেওঁ অগ্নিগড়ত ৰখাৰ ব্যৱস্থা কৰিছিলে। বচ্চো क्या तुम में से कोई बता पाओगे उषा की सखी कौन थी? ল'ৰা ছোৱালীহঁত তোমালোকে উষাৰ সখীগৰাকীৰ নাম কি আছিল বাৰু ক'ব পাৰিবানে? জাহানাৰাই ক'লে, জি মহাশয় उषा की सखी चित्रलेखा थी। उषार सखीয়েকৰ নাম আছিল চিত্ৰলেখা। वो वर्णन सुनकर ही चित्र का अंकन कर सकती थी। আৰু তাই বৰ্ণনা শুনিয়ে চিত্ৰ অংকন কৰিব পাৰিছিল। मनोज মহাশয় आगे क्या हुआ? তেতিয়াহ'লে আৰু কি হ'লনো? शीर्षक हाँ, अनिरुद्ध और उषा के प्रेम को राजा वाण की सहमति नहीं थी। इसी बात को लेकर श्री कृष्ण और वाण के बीच लड़ाई हुई थी। শিক্ষকে ক'লে যে অনিৰুদ্ধ আৰু উষাৰ প্ৰেমক লৈ ৰজা বাণৰ সহমতি নাছিল আৰু সেই কথাটো কেন্দ্ৰ কৰিয়ে শ্ৰীকৃষ্ণ আৰু বাণ ৰজাৰ মাজত যুদ্ধ হৈছিলে। अग्निगढ़ से निकलकर वह शहर में स्थित पूर्वोत्तर के एकमात्र मानसिक अस्पताल लोकप्रिय गोपीनाथ बरदলৈ क्षेत्रीय मानसिक স্বাস্থ্য সংস্থানমে যা रुकी। তাৰ পাছত অগ্নিগড় তেওঁলোক দৰ্শন কৰাৰ পাছত তেওঁলোকৰ বাছখন চিধাই ওলাই পূৰ্বোত্তৰ মানে ভাৰতবৰ্ষৰ পূৰ্বোত্তৰ ক্ষেত্ৰৰ একমাত্ৰ মানসিক হাস্পতাল লোকপ্ৰিয় গোপীনাথ বৰদলৈ ক্ষেত্ৰীয় মানসিক স্বাস্থ্য সংস্থানত গৈ रखिले। अस्पताल देखने के बाद बच्चों को कोल पार्क में ले जाया गया। তাৰ পাছত তাৰ পৰা তেওঁলোকক কোল পাৰ্কলৈ লৈ যোৱা হৈছিল। वे पार्क में काफ़ी देर तक खेले। তাত তেওঁলোকে বহুত দেৰিলৈকে খেলা ধূলা কৰিলে। तेजपुर में बच्चों को वाण थिएटर बामुनी पहाड़ समेत कोई ऐतिहासिक स्थलों के दर्शन करवाए गए। আৰু তেজপুৰত এই উপৰোক্ত ঠাইসমূহৰ উপৰিও আৰু কিছুমান ঠাই যেনে বাণ থিয়েটাৰ বামুনি পাহাৰ সহিত আৰু কিছুমান ঐতিহাসিক যিবিলাক ঠাই সেই ঠাইসমূহ তেওঁলোকক দৰ্শন কৰোৱা হ'ল। तब तक सूरज ढल चुका था। আৰু তেতিয়ালৈকে গধূলি হ'বলৈ আৰম্ভ কৰিছিলে। বাছ গোলাঘাট কি ওৰ वापस मुड़ी। বাছখন গোলাঘাটৰ পিনে পুনৰ ঘূৰি আহিবলৈ ধৰিলে। बच्चों ने फिर अंताक्षरी आरम्भ कर दी। আৰু ছাত্ৰ ছাত্ৰীসকলে বাছৰ ভিতৰত পুনৰ अंताक्षरी অৰ্থাৎ গানৰ খেলখন আৰম্ভ কৰি দিলে। रात को 9 बजे बस स्कूल के गेट के सामने जा रुकी। আৰু ৰাতি প্ৰায় 9টা বজাত বাছখন স্কুলৰ গেটৰ ওচৰত আহি पालेही। वहाँ अपने अपने माता पिता को देखकर बच्चे खुशी से उछल पड़े। আৰু তাত গৈ তেওঁলোকে নিজৰ মাক দেউতাকক দেখি আনন্দত মতলীয়া হৈ পৰিল। सभी अपने अपने अभिभावकों के साथ घर चल दिए। আৰু সকলোৱে নিজৰ অভিভাৱকৰ সৈতে ঘৰলৈ আহিলে। ছাত্ৰ ছাত্ৰীসকল এনেদৰে এই পাঠটিত তেজপুৰ ভ্ৰমণৰ বিষয়ে উল্লেখ আছে। তেজপুৰৰ বিভিন্ন ঠাই যেনে বাণ থিয়েটাৰ বামুনি পাহাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ মানসিক স্বাস্থ্য সংস্থান ইয়াৰ উপৰি ঐতিহাসিক কিছুমান ঠাই যেনে মহাভৈৰৱ মন্দিৰ তাৰ পাছত অগ্নিগড় আদিৰ বিষয়ে আছে। তোমালোকে এই পাঠটো 2-3 বাৰমান ঘৰত পঢ়িবা আৰু এনেদৰেই বুজিবলৈ চেষ্টা কৰিবা। আৰু নেক্সট ক্লাছত মই তোমালোকৰ ইয়াৰ পিছত যিখিনি কুৱেশ্যন এনচাৰ আছে সেই কুৱেশ্যন এনচাৰসমূহ আলোচনা কৰিম। গতিকে মই আজি তোমালোকক ইয়াতে সামৰিছোঁ। নেক্সট ক্লাছত পুনৰ তোমালোকক লগ পাম। তোমালোকে মোৰ এই ভিডিঅ' থকা যিটো চেনেল সেই চেনেলটো ছাবস্ক্ৰাইব কৰি থবা যাতে তোমালোকে নেক্সট ভিডিঅ'সমূহ সময়মতে পাই থকা। ঠিক আছে, টেক কেয়াৰ, ধন্যবাদ।